কৃত্ৰিম নমস্কাৰ দ্য প্ৰাইম শ্ব'লৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সামৰি আজি আমি আৰম্ভ কৰিছোঁ দ্য প্ৰাইম শ্ব' আৰু দ্য প্ৰাইম শ্ব'ত আৰম্ভণিতে আমি আজি আপোনালোকক প্ৰথমে জনাম শিৱসাগৰ কাণ্ড অনলাইন গেম কাণ্ডৰ খবৰ প্ৰথমে আমি বিস্তাৰিত ৰূপত আপোনালোকক জনাব বিচাৰিম হয় শিৱসাগৰ কাণ্ডই এই মুহূৰ্তত চিন্তিত কৰি তুলিছে প্ৰত্যেকগৰাকী অভিভাৱকক এক প্ৰকাৰ নিদ্ৰাহৰণ কৰিছে এতিয়া প্ৰত্যেকগৰাকী অভিভাৱকক অনলাইন কাণ্ডই অনলাইন গেম কাণ্ডই এতিয়া নিদ্ৰাহৰণ কৰিছে প্ৰত্যেকগৰাকী অভিভাৱকৰ কিয়নো এজন নাবালকে এটি নাবালকে 3 মাহত মাতৃৰ একাউণ্টৰ পৰা 1 লাখ 2 লাখ টকা নহয় 19 লাখকৈ টকা হৰলুকি কৰিলে অনলাইন গেম খেলি এই অনলাইন গেমৰ প্ৰতি যে এডিকশ্যন বাঢ়িছে নাবালকসকলৰ ই এক অত্যন্ত চিন্তনীয় অত্যন্ত উদ্বেগজনক এটা খবৰ আমি যদি চাও যি সময়ত অনলাইনৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলে ঘৰত বহিয়ে শিক্ষা গ্ৰহণ কৰি আছে তেনে সময়তে এই অনলাইন গেমৰ প্ৰতি কিন্তু তলে তলে এডিকশ্যন বা আসক্তি বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বা নাবালকসকলৰ বিশেষভাৱে নাবালকসকলৰ মাজত আমি সকলোৱে জানো আজি 2 বছৰ কোভিড মহামাৰীয়ে স্পৰ্শ কৰিছে প্ৰত্যেকজন লোককে প্ৰত্যেকটো স্তৰকে চুই গৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ গ্ৰহণৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি প্ৰায় 2 বছৰ ধৰি ঘৰত থাকিয়েই অনলাইনৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি আহিছে কিন্তু এই শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ কিন্তু অতি ভয়াবহ ৰূপত হিপাই গৈছে অনলাইন গেমিঙৰ প্ৰতি এডিকশ্যন একাংশ নাবালকৰ আৰু তাৰে এক জ্বলন্ত উদাহৰণ তাৰে এক ভয়ংকৰ পৰিণাম দেখিবলৈ পোৱা হ'ল শিৱসাগৰত এটি নাবালকে 3 মাহত মাতৃৰ একাউণ্টৰ পৰা নোহোৱা কৰিলে 19 লাখকৈ টকা অতি কৌশলেৰে এই নাবালকটিয়ে মাতৃৰ একাউণ্টত যি লেনদেন হৈ আহিছিল অনলাইন ট্ৰানজেকশ্যন হৈ আহিছিল সেই প্ৰত্যেকটো ট্ৰানজেকশ্যনত যি OTP নম্বৰ আহে সেই OTP নম্বৰসমূহ কিন্তু অতি কৌশলেৰে ডিলিট কৰি গৈছিল কেৱল এই নাবালকটিয়ে নহয় লগত আছে আন 3 নাবালক আৰু এজন যুৱক 3 বন্ধুৰ সহযোগত এই নাবালকটিয়ে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে যুৱকজনক ইতিমধ্যে আৰক্ষী আটক কৰিছে এই যুৱকজনক জেৰা চলাই থকা হৈছে আৰক্ষীয়ে হয়তো আৰু বহু তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু এয়া কেৱল অসমৰ ঘটনা নহয় এয়াই মাত্ৰ এটা উদাহৰণ নহয় এনে বহু উদাহৰণ আছে বিগত সময়ছোৱাত বিশেষকৈ কোভিড পেণ্ডেমিকৰ এই সময়ছোৱাত এনেকুৱা ধৰণৰ বহু ঘটনা দেশৰ চুকে কোণে সংঘটিত হৈছে আৰু এই অনলাইন গেমিং এক নতুন দৈত্য এই দৈত্যই এতিয়া বাৰুকৈ প্ৰভাৱিত কৰিছে একাংশ নাবালকক আৰু ইয়ে যথেষ্ট চিন্তাত পেলাইছে অভিভাৱকসকলক কিয়নো এতিয়া এক প্ৰকাৰ মোবাইলটো এৰি দিয়া হৈছে সন্তানসকলক কিয়নো অনলাইন শিক্ষাৰ কথা আছে তাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে এৰি দিয়াবলৈ বাধ্য হৈছে অভিভাৱকসকল মোবাইলটো নিজৰ সন্তানটিক আৰু তাৰে সুযোগ গ্ৰহণ কৰিছে একাংশই আৰু এই সুযোগ গ্ৰহণ কৰি নিজৰ পিতৃ-মাতৃৰ বেংক একাউণ্ট হেক কৰি চলাই গৈছে এই অনলাইন গেমিং আমি এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিম ষ্টুডিঅ'টো থাকিব আমাৰ সৈতে বিশেষ অতিথি আমি অতিথিৰ সৈতেও আপোনাক পৰিচয় কৰোৱাই দিম কিন্তু তাৰ পূৰ্বে আমি চাওঁ আহক শিৱসাগৰ কাণ্ড অৰ্থাৎ অনলাইন গেমিং সন্দৰ্ভত আমি আমাৰ শিৱসাগৰৰ সাংবাদিকে যুগুত কৰা এক বিশেষ ৰিপৰ্ট নিজৰ সন্তানেই লুটিলে মাকৰ ধন 1000-2000 নহয় 19 লাখ টকা অনলাইন গেমৰ ভয়ংকৰ পৰিণাম পাবজি নহয় এইবাৰ আন এক অনলাইন দৈত্য পাবজি অধিক মোবাইল গেমৰ নিচাৰ বাবে শিৱসাগৰৰ এটি নাবালকৰ মনত গঢ় লৈ উঠিল অপৰাধ প্ৰৱণতা অনলাইনতে চিনাকি হোৱা 3 বন্ধুৰ সহযোগত নাবালক সন্তানে হৰকালে মাতৃৰ বেংক একাউণ্টৰ 19 লাখ টকা বেংক একাউণ্ট হেক কৰি হৰকাই নিলে এই বৃহৎ পৰিমাণৰ ধনৰাশি শিৱসাগৰৰ ৰুমিচুতীয়া দত্ত নামৰ মহিলাগৰাকীৰ ICICI বেংকৰ একাউণ্টত আছিল এই ধনৰাশি কিন্তু হঠাতে জমা ৰখা ধনৰাশি হৰলুকি হোৱাত আৰক্ষীৰ কাষ চাপে ভুক্তভোগী মহিলাগৰাকী তাৰ পিছতেই ওলাই পৰিল উৰহীৰ ৰুৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত ৰুজু হয় এক গোচৰ তেওঁ পাবজি খেলে তেওঁ নজনাকৈ তেওঁ কেইজনমান সহযোগী অনলাইনতে চিনাকি হোৱা মাকৰ একাউণ্টৰ পৰা কিছু প্ৰলোভন দি
প্ৰায় 19 লাখ টকা। তো সেই সম্পৰ্কে অভিযোগ আহিছে। গতিকে পইচাটো যিহেতু একাউণ্টৰ পৰা নাই হোৱা হৈছে, গতিকে যিকেইজন তেওঁলোকৰ একাউণ্টত ট্ৰেন্সফাৰ হোৱাৰ তথ্য আমি দেখা পাইছোঁ আৰু সেয়েহে বিষয়টো অনুসন্ধান চলি আছে। এই ঘটনাৰ পিছত আৰক্ষীয়ে 3 নাবালকসহ এজন যুৱকক আটক কৰে যদিও আদালতৰ নিৰ্দেশনা অনুসৰি নাবালক 3জনক গতাই দিয়া হয় অভিভাৱকক। ইফালে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে নিপুৰাজ গগৈ নামৰ যুৱকজনক। ধৃত নিপুৰাজ গগৈৰ ঘৰ শিৱসাগৰৰ মেটেকাঘাট ৰংচলীয়া গাঁৱত। ইতিমধ্যে 4গৰাকীৰ মোবাইল জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল শিৱসাগৰ কাণ্ডৰ সবিশেষ খবৰ। আমি ৰিপৰ্ট যোগে আপোনাক আমি জনাইছোঁ সবিস্তাৰ ৰূপত। আৰু এই মুহূৰ্তত আমি এই অতি উদ্বেগজনক বিষয়টো আলোচনা কৰিবলৈ আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাক্তৰ সংগীতা দত্তক। ডাক্তৰ সংগীতা দত্ত, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে ৰিপৰ্টত আপুনি প্ৰত্যক্ষ কৰিলে কি এক কাণ্ড সংঘটিত হৈছে। ভাবিব নোৱাৰা এক কথা, 1 লাখ 2 লাখ নহয়, নিজৰ মাতৃৰ একাউণ্ট হেক কৰি 19 লাখ টকা সৰকাই নিলে। কি এই প্ৰৱণতা? শিশুসকলৰ মাজত বা কিশোৰসকলৰ মাজত এনেকুৱা ধৰণৰ অপৰাধ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাইছে। যথেষ্ট এটা উদ্বেগজনক বিষয় আমাৰ সমাজৰ বাবে, আৰু বিশেষকৈ অনলাইন দৈত্য, যি অনলাইন গেমিং, এই এডিকশ্যনৰ পৰা কেনেদৰে এতিয়া হাত সাৰিব পাৰিব এইসকল নাবালক কিশোৰ কিশোৰী, এক অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়। ডক্টৰ দত্ত, কিশোৰ কিশোৰীসকলে এই অনলাইন গেমিং বা আমি যদি ইণ্টাৰনেট এডিকশ্যন বুলিও কওঁ, কাৰণ অনলাইন গেমিং এক প্ৰকাৰৰ এডিকশ্যন, কিন্তু আমি বহল অৰ্থত যদি বুজাবলৈ যাওঁ ইণ্টাৰনেট এডিকশ্যনৰ কথা পাতিব লাগিব। কাৰণ তাতে আছে ইউটিউবৰ প্ৰতি এডিকশ্যন, অনলাইন গেমিং, আজিকালি মানুহে অনলাইন শ্বপিঙো কৰি থাকে একাংশ মানুহে, বা ফেচবুক বা ছ'চিয়েল মিডিয়াটো মানুহৰ এডিকশ্যন হয়। গতিকে আচলতে এটা বহল অৰ্থত আমি ইণ্টাৰনেট এডিকশ্যনৰ কথা পাতিছোঁ। কিন্তু এই যিটো ঘটনা ঘটিছে সেইটো অনলাইন গেমিং এডিকশ্যনৰ কথাই আমি আলোচনা কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে উল্লেখ কৰাৰ নিচিনাকৈ ক'ভিড মহামাৰীৰ পিছত এই সমস্যাটো বাঢ়িছে যদিও আগতো কিন্তু অনলাইন গেমিং ডিজৰ্ডাৰ আছিল। এতিয়া বঢ়াৰ কাৰণটো সকলোৱে বুজি পাইছে, কাৰণ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ হাততে এটা স্মাৰ্টফোন আমি তুলি দিবলৈ বাধ্য হৈছোঁ, অনলাইন ক্লাছ যিহেতু তেওঁলোকে কৰিবলগীয়া হৈছে। কিন্তু সেইখিনি কৰিবলৈ গৈ যদি আমি পিতৃ মাতৃৰ তত্ত্বাৱধান নাথাকে বা তেওঁলোকে তত্ত্বাৱধান নকৰে, মনিটৰিঙৰ অভাৱত ল'ৰা ছোৱালীৰ অপৰিপক্ক মন আৰু মগজুৰ ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত কেতিয়াবা ল'ব নোৱাৰে, কোনটো ভাল সিদ্ধান্ত, কোনটো বেয়া সিদ্ধান্ত, কোনটো সঠিক সিদ্ধান্ত, কোনটো অনুচিত। গতিকে তেনে অৱস্থাত এই বয়সত বিশেষকৈ কিশোৰ কিশোৰীসকল বা যিহেতু নাবালকৰ কথা কোৱা হৈছে, গতিকে তেওঁলোকৰ এনেকুৱা এটা বয়সত তেওঁলোক এনেকুৱা এটা জীৱনৰ সন্ধিক্ষণত তেওঁলোক আছে য'ত তেওঁলোকৰ মানসিক পৰিপক্কতাও নাই আৰু তেওঁলোকৰ নতুন নতুন বস্তুৰ প্ৰতি আকৰ্ষণ বেছি। তাতেই লগতে থাকে পিয়াৰ প্ৰেছাৰ, কাৰণ তেওঁৰ লগত আকৌ 2জন সহযোগীও তেওঁৰ আছে, ইতিমধ্যে উল্লেখ কৰা হৈছে। গতিকে আনে হাঁহে যে মই অনলাইন গেমিং কৰোঁ, তই নকৰ, তই পিছ পৰি আছ। গতিকে কেতিয়াবা আনৰ সৈতে খোজ মিলাবলৈ গৈও ল'ৰা ছোৱালীয়ে তেনেকুৱা কাম কৰে, ফেশ্বনৰ নামতো কৰে, সকলোৱে কৰা বুলিও কৰে। কেতিয়াবা সেইটো কি হয় যে খুব ইণ্টাৰেষ্টিং, অৰ্থাৎ সেইবিলাক কৰি থাকিলে যেনেকৈ আমি এডিকশ্যনৰ কথা কৈছোঁ সেইটো এডিক্টিভ। বহু ক্ষেত্ৰত পিতৃ মাতৃ বা শিক্ষক শিক্ষয়িত্ৰীসকলে অনলাইন গেমিংটো ইমান এডিক্টিভ বুলি কিয় তেওঁলোকৰ ধাৰণা নকৰে, তাৰ কাৰণটো হ'ল মদ্যপান কৰা এজনৰ তেওঁলোকে নিচাটো আমি দেখোঁ, তেওঁলোকে মদ খাইছে এটা পাত্ৰত লৈ বা হেৰইন লোৱাটো দেখা যায়, কিন্তু সাধাৰণতে খেলা ধূলা কৰি থকা মানে অনলাইন গেমিং মানটো খেলি আছে কিবা এটা, খেলাও যে ইমান ক্ষতিকাৰক হ'ব পাৰে সেইটো মানুহে সাধাৰণতে অনুমান কৰিব নোৱাৰে, কাৰণ এতিয়াও সেই সজাগতাৰ অভাৱ বুলিয়ে ক'ব লাগিব। গতিকে মই সকলো পিতৃ মাতৃক এইটোৱে কথা ক'ব বিচাৰিছোঁ যে ইণ্টাৰনেট অবিহনে আজি আপোনালোকৰ সন্তানটিৰ জীৱনটো অসম্ভৱ যেন হৈ পৰিছে। অনলাইন ক্লাছ আছে বা কেতিয়াবা কিছুমান তথ্য অনলাইন আমি বেছি সহজে পাওঁ, গুগল কৰি পাওঁ। গতিকে ইণ্টাৰনেট নাইকিয়া কৰি দিব নোৱাৰোঁ, কিন্তু ইণ্টাৰনেটটো কি ধৰণে ব্যৱহাৰ কৰিব লাগে আৰু অপব্যৱহাৰ কৰিব নালাগে, ইউজ কেনেকৈ কৰে, এবিউজ কেনেকৈ নকৰে, তাৰ বিষয়ে আপুনি আপোনাৰ সন্তানটিক বা আপোনাৰ
যিজন ছাত্ৰ বা ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰীসকলক কৈছোঁ যে আপোনালোকে তেওঁলোকক সজাগ কৰিব লাগিব, সচেতন কৰিব লাগিব আৰু লগতে তত্ত্বাৱধান অতি প্ৰয়োজনীয়। কৈ দিলোঁ মানে মোৰ কাম শেষ হৈ নগ'ল। লগতে আৰু এটা প্ৰৱণতা দেখিবলৈ পাইছোঁ, বহু ক্ষেত্ৰত এতিয়া লকডাউনৰ সময়ত বাঢ়ি গৈছিল এইটো সমস্যা যে মাক দেউতাকবিলাক ব্যস্ত, বহু সময়ত তেওঁলোকৰ মানসিক চাপ বাঢ়ি থাকে, ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে ভাতো ৰান্ধিছে মাকগৰাকীয়ে, অন্যান্য কামো কৰিছে। ল'ৰা ছোৱালীয়ে যদি অকণমান আমনি কৰে তেতিয়াহ'লে তেওঁলোকৰ হাতত মোবাইল ফোনটো তুলি দিয়া হয় যে তই খেলি থাক গেমটো। তেওঁলোকে ভাবে যে সেই ধৰণে ল'ৰা ছোৱালীও তেওঁলোকে আমনি কৰাটো বন্ধ হৈ যাব আৰু পিতৃ মাতৃও নিজৰ কামখিনি শান্তিৰে কৰিব পাৰিব। কিন্তু তেওঁলোকে গমকে নাপায় যে সেই ধৰণে তেওঁলোকে আচলতে এটা নিচা তুলি দিছে সন্তানটিৰ হাতত, যিটো নিচা ভৱিষ্যতলৈ কোকেইন হেৰইনতকৈও বেছি ক্ষতিকাৰক হৈ উঠিব পাৰে বা ল'ৰা ছোৱালীৰ জীৱনটোৱে যেন তেওঁলোকে আনকি মানে লৈ ল'ব পাৰে। কাৰণ বহু ক্ষেত্ৰত আমি দেখিছোঁ পাবজি খেলি খেলি আত্মহত্যা কৰাৰ কথাও জানো, মানসিক সমস্যা চাইকচিছ হৈ যোৱাৰ কথা জানো, মানসিক হতাশাৰ কথা শুনিছোঁ আমি বা উদ্বিগ্নতাত ভোগাৰ কথা শুনিছোঁ। তাৰ বাহিৰে আৰু এটা কথা, হত্যা পৰ্যন্ত কৰি দিয়ে। এনেকুৱা কিছুমান ঘটনা ঘটিছে ইতিমধ্যে ভাৰতবৰ্ষত বিশেষকৈ, য'ত এটি সন্তানৰ পৰা কিশোৰৰ পৰা পিতৃয়ে যদি কাঢ়ি ল'বলৈ বিচাৰিছে, তেওঁ যদি 6 ঘণ্টা 7 ঘণ্টা ধৰি একেলেঠাৰিয়ে পাবজি খেলি আছে বা অনলাইন গেম খেলি আছে, তেতিয়াহ'লে খঙৰ ভমকত তাৎক্ষণিকভাৱে আকস্মিকভাৱে খন্তেকীয়া আৱেগৰ বশৱৰ্তী হৈ এনেকুৱাকৈ তেওঁ পিতৃক আক্ৰমণ কৰিছে যে এটা এক্সিডেণ্টেল ডেথ, অৰ্থাৎ তেওঁ ভাবি চিন্তি সেইটো কাম কৰা নাই, কিন্তু পিতৃয়ে হয়তো মূৰত আঘাত পাইছে, তেওঁৰ মৃত্যু পৰ্যন্ত হৈছে। বহু ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে অনলাইন গেমিং কৰি ৰাস্তা পাৰ হৈ যাওঁতে তেওঁলোকে পথ দুৰ্ঘটনাৰ বলি হ'বলগীয়া হৈছে, আনকি প্ৰাণো হেৰুৱাবলগীয়া হৈছে। বহু ক্ষেত্ৰত তেওঁলোকে অনলাইন গেমিং খেলি ব্লু ৱেল ট্ৰেজেডিৰ কথা ক'ব লাগিব যে তেওঁলোকে আনকি আত্মহত্যাও কৰিছে। গতিকে অনলাইন গেম যদিও নামটো গেম অৰ্থাৎ এটা খেল, কিন্তু এই খেলটো খুবেই আচলতে মই ভাবোঁ যে খুবেই ক্ষতিকাৰক, আনকি মানুহৰ প্ৰাণ পৰ্যন্ত, বিশেষকৈ অপৰিপক্ক মনৰ যিবিলাক কিশোৰ কিশোৰী আছে, নাবালক আছে, তেওঁলোকৰ ক্ষেত্ৰত এইটো যথেষ্ট এটা আমি ডেঞ্জাৰ খেল বুলি ক'ব পাৰোঁ। অৰ্থাৎ খুবেই সাৱধানতা খুবেই দৰকাৰী। নিশ্চয় ক্ষতিকাৰকে নহয়, অত্যন্ত ভয়ানক। আহিম ডাক্তৰ সংগীতা দত্ত আপোনাৰ কাষলৈ। এইখিনি মুহূৰ্তত আমাৰ সৈতে শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ আছে আমাৰ সাংবাদিক প্ৰদীপ গগৈ। প্ৰদীপ, আপোনাৰ কাষলৈ আহিছোঁ। যি কাণ্ড কালি পোহৰলৈ আহিছিল, অৰ্থাৎ সমগ্ৰ ঘটনা বিগত প্ৰায় 3 মাহ ধৰি চলি আহিছিল আৰু 3 মাহৰ পিছত এই সমগ্ৰ তথ্যখিনি সন্মুখলৈ আহিছে। এইখিনি মুহূৰ্তত ইয়াৰ আঁৰৰ আৰু কি ৰহস্য আছে বা কি তথ্য আছে, কিবা নতুন তথ্য আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে নেকি? কিবা আপডেট এইখিনি মুহূৰ্তৰ আপোনাৰ হাতত? হয় জয়ন্ত, আৰু এটা শেহতীয়াকৈ এক তথ্য পোহৰলৈ আহিছে যে ইতিমধ্যে 3জন নাবালক এই কাণ্ডত জড়িত আছিলে আৰু এজন যুৱকক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। কিন্তু আৰু এটা খবৰ আহিছে যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ কথা গম পায় আৰু 2-এজন যুৱকে এই কাণ্ডত পৰোক্ষ বা পৰোক্ষভাৱে হয়তো অজানিতে সোমাই গৈছিলে আৰু যাৰ নিপুৰাজ গগৈ নামৰ তেওঁ ব্যৱহাৰ কৰিছিলে 2-এজন আন যুৱকক। তেওঁ একাউণ্টত তেওঁ ট্ৰেন্সফাৰ কৰিছিলে, কাৰণ তেওঁ সেই কিছু চিনাকি যুৱকক কৈছিলে যে মই ব্যৱসায় এটা কৰিছোঁ, মোৰ নিজৰ বেংক একাউণ্ট নাই, আপোনাৰ বেংক একাউণ্টটো ব্যৱহাৰ কৰিব, মানে আপোনাৰ একাউণ্টত পইচা কেইটামান কোনোবাই এজনে জমা কৰিব, মই উলিয়াই ল'ব পাৰিম নেকি? তেনেধৰণে 8-9 হাজাৰ এনেধৰণে টকা জমা কৰাৰ এক তথ্য পোহৰলৈ আহিছে, যি 2-এজন যুৱকে হয়তো আৰক্ষীৰ তদন্তৰ ভয়ত বা তেওঁলোকে এই কথা গম পাই আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে বুলি আমি জানিব পাৰিছোঁ। যিকেইজনে কিছুমান মেছেজো তেওঁ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে, কাৰণ তেওঁলোকৰ আৰু আৰক্ষীয়ে জনোৱা মতে বেংক ষ্টেটমেণ্ট, যিটো বেংকৰ ট্ৰেনজেকশ্যনৰ ষ্টেটমেণ্ট, সেইটো কাইলৈ বেংকত গৈ পৰীক্ষা কৰিব আৰু তেতিয়া সমস্ত কথা পোহৰলৈ আহিব। এই 19 লাখ টকাৰ ভিতৰত কাৰ একাউণ্টত কিমান ট্ৰেনজেকশ্যন হ'ল বা ট্ৰেন্সফাৰ কৰিলে। কিন্তু ইতিমধ্যে পোহৰলৈ আহিছে যে যি 3গৰাকী নাবালক এই ঘটনাৰ সৈতে জড়িত বুলি কোৱা হৈছে আৰু এজন যুৱকক, কিন্তু ইয়াৰ উপৰিও আৰু কেইবাগৰাকীও কিশোৰৰ একাউণ্টত ধন জমা হোৱাৰ
তথ্য পোহৰলৈ অহাৰ টো প্ৰায় নিশ্চিত হৈছে কাৰণ আমিও এক খবৰ লাভ কৰিছোঁ যে দুই এজন কিশোৰে তেওঁলোকৰ অভিভাৱকক লগত লৈ আৰক্ষীৰ কাষ চাপিছে যে সেই নিপুৰাজ গগৈ নামৰ যুৱকজনে যিজন মূল মাষ্টাৰমাইণ্ড বুলি কোৱা হৈছে সেই নিপুৰাজ গগৈ নিৰ্দেশনা তেওঁৰ কিছু চাতুৱাৰী কৰি বেংক একাউণ্ট ব্যৱহাৰ কৰিছিলে কাৰণ চিনাকি সূত্ৰে তেওঁলোকে কৈছিলে যে তোমাৰ বেংক একাউণ্টটো মোক এদিনৰ বাবে পইচা এটা জমা হ'ব মোক উলিয়াই দিবাচোন মোৰ নিজৰ বেংক একাউণ্ট নাই এই ধৰণৰ কথা কোৱাৰ বাবেই তেওঁলোকে তেনেধৰণৰ পইচা সোমাইছিলে 8-9 হাজাৰ এনেকৈ সোমাইছিলে আৰু সেই তাৰ পৰা বেংক একাউণ্টৰ যোগেদি নিপুৰাজ গগৈ পইচাটো উলিয়াইছিলে তেনেধৰণৰ এক তথ্য পোহৰলৈ আহিছে আৰু দুটা মোবাইল ক্ৰয় কৰিছিলে সেই পৰিয়ালটোৰ সন্তানগৰাকীয়ে যে নাবালক সন্তানগৰাকীয়ে সেই দুটাও অনলাইনত ক্ৰয় কৰিছিলে এটাৰ দাম 47,000 টকা আৰু এটাৰ মোবাইল ফোনৰ দাম 43,000 টকা এই মোবাইল যেতিয়া তেওঁলোকৰ সন্তানৰ হাতত দেখে যে ইমান দামী মোবাইল হঠাৎ ক'ৰ পৰা আহিলে তেতিয়াই মাক দেউতাকৰ সন্দেহ হয় আৰু তাৰ পিছতে আৰক্ষীৰ কাষ চাপিছিল আৰু তদন্তত এজাহাৰ দিয়াৰ পিছত পোহৰলৈ আহে যে তেওঁলোকৰ একাউণ্টৰ ধন ইতিমধ্যে সৰলকি হৈছে আৰু এনেধৰণৰ কামত ব্যৱহাৰ হৈছে জয়ন্ত নিশ্চয় যেহেতু নিপুৰ গগৈৰ কথা আপুনি উল্লেখ কৰিছে প্ৰদীপ এই নিপুৰ যেহেতু সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল গতিকে এই 19 লাখৰ তথ্য অকল নিপুৰাজে এই 19 লাখ টকা হৰলকি কৰিলে নেকি এই গ্যাংটোত আৰু কোনো যুৱক থাকিব পাৰে এনেকুৱা ধৰণৰ তথ্য কিবা লাভ কৰা হৈছে নেকি তাৰ তথ্য ইতিমধ্যে আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষী আজি জয়সাগৰ আৰক্ষী বিষয়াই জনাইছে যিগৰাকীয়ে তদন্তকাৰী বিষয়া কাইলৈ তেওঁলোকে বেংকৰ কাষ চাপিব বেংকৰ ওচৰত সেই নিৰ্দিষ্ট বেংক একাউণ্টৰ যিটোৰ পৰা পইচা সৰলকি হৈছিলে তাৰ ষ্টেটমেণ্টবিলাক উলিয়াব কলৈ এইকেইদিনত পইচা গৈছিলে আৰু তেতিয়াই সমস্ত কাণ্ড পোহৰলৈ আহিছে কিন্তু এই বেংক ষ্টেটমেণ্ট উলিওৱাৰ আগতেই দুই এজন যুৱকে আৰক্ষীক লগত যোগাযোগ কৰিছে বুলি আমি জানিব পাৰিছোঁ যাৰ একাউণ্টত পইচা সোমাইছিলে কিন্তু তেওঁলোকক কিছু কৌশলেৰে তেওঁলোকৰ একাউণ্ট ব্যৱহাৰ কৰিছিলে বুলি আমি জানিব পাৰিছোঁ জয়ন্ত নিশ্চয় এখন বৃহৎ জাল পেলাইছিল নিপু গগৈ নামৰ এই যুৱকজনে প্ৰদীপ গগৈ এই মুহূৰ্তত আপোনাক আমি বিদায় জনাইছোঁ এইখিনি তথ্য আপুনি আমাক জনোৱাৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ পৰা এইখিনি মুহূৰ্তত প্ৰদীপে আমাক জনাইছে যে আন কেইবাজনো যুৱক বা কিশোৰে ইতিমধ্যে আৰক্ষীক যোগাযোগ কৰিছে বা সেই যুৱকসকলৰ অভিভাৱক বা সেই নাবালকসকলৰ অভিভাৱকে আৰক্ষীৰ সৈতে যোগাযোগ কৰি বেংকৰ ট্ৰানজেকশ্যনৰ বহুত তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত জমা দিছে আৰু এই বিষয়টোৱে আৰু অধিক গতি প্ৰদান কৰিব হয়তো এই তদন্ত প্ৰক্ৰিয়াত মই ডক্টৰ সংগীতা দত্ত আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে আপুনি অভিভাৱকৰ দায়িত্বৰ কথা উল্লেখ কৰিছে এই সমগ্ৰ চাবি কাঠি কিন্তু এতিয়া অভিভাৱকৰ হাততে আছে নিশ্চয় আৰু ইয়াতে ক'ব বিচাৰিছোঁ যে সাধাৰণতে আমি কওঁ যে নিজৰ মাতৃৰ পৰাই তেওঁ 19 লাখ টকা আচলতে তেওঁ মাতৃৰ একাউণ্টৰ পৰা আচলতে তেওঁ লৈ গৈছে যিটো এটা অপৰাধ এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ সমাজত যিহেতু এতিয়াও গেমিং এডিকশ্যন বা ইণ্টাৰনেট এডিকশ্যনৰ বিষয়ে সজাগতা এতিয়াও কম কিন্তু গতিকে মানুহে নেজানে যে এতিয়াও পিতৃ মাতৃসকলে ভালকৈ বুজি নাপায় যে কিনো হ'ব সেইটো কৰিলেতো একো অসুবিধা নহয় আমিও ভালকৈ কামখিনি কৰিব পাৰিম তেওঁ ফুৰ্তিৰে থাকিব সন্তানটিও তেনেকুৱা কথা নহয় প্ৰথম হ'ল সজাগতা বৃদ্ধি দ্বিতীয় হ'ল তত্ত্বাৱধান আকৌ কৈছোঁ ইণ্টাৰনেট থাকিবই কাৰণ ইণ্টাৰনেট আমি ব্যৱহাৰ কৰিবই লাগিব বৰ্তমান যুগত কিন্তু ইণ্টাৰনেটৰ ব্যৱহাৰ গতিকে তত্ত্বাৱধান খুব দৰকাৰী তৃতীয় কথা এটা খুব গুৰুত্বপূৰ্ণ মই অভিভাৱকক এইটো জনাব বিচাৰিছোঁ যে ল'ৰা ছোৱালীক মোবাইল ফোনটো আৰু ইণ্টাৰনেটটো কেৱল এটা কামৰ কাৰণেহে ব্যৱহাৰ কৰিবলৈ দিয়া উচিত আৰু সেইটো হ'ল কাম বা পঢ়া শুনা মই আনকি প্ৰাপ্তবয়স্ককো জনাব বিচাৰিছোঁ যে আপোনালোকেও কিন্তু কামৰ কাৰণেহে বেছি ব্যৱহাৰ কৰিব অকণমান প্ৰাপ্তবয়স্ক এজনৰ মনটো নিশ্চয় পৰিপক্ক গতিকে তেওঁ নিজক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁ জানে যে তেওঁ যদি অনিয়ন্ত্ৰিতভাৱে কিবা এটা ব্যৱহাৰ কৰে তেতিয়াহ'লে তাৰ পৰিণতি কি হ'ব কিন্তু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ নাবালকসকলৰ ক্ষেত্ৰত সেইটো নহয় প্ৰযোজ্য গতিকে সেই ক্ষেত্ৰত কেতিয়াও যাতে ইণ্টাৰনেট কোনো ৰিক্ৰিয়েশ্যনেল পাৰপাজৰ কাৰণে অৰ্থাৎ আমোদ প্ৰমোদৰ কাৰণে ব্যৱহাৰ কৰিবলৈ ল'ৰা ছোৱালীক দিয়া নহয় তত্ত্বাৱধানৰ ক্ষেত্ৰত সেইটো খুব দৰকাৰী অনলাইন গেম হওক বা আমি যিটো ইউটিউব
খুব বেছিকৈ চাই আজিকালি ইউটিউব ভিডিঅ' বা ছ'চিয়েল মিডিয়া হওক কিয় এই কথাটো উল্লেখ কৰিছোঁ তাৰ সলনি যদি ক'ভিডৰ কাৰণে ল'ৰা ছোৱালী ওলাই যাব পৰা নাই তেতিয়াহ'লে ইনড'ৰ গেমছ আছে কেৰম আছে লুডু আছে দবা খেল আছে ছবি অঁকা আছে বাহিৰা কিতাপ পঢ়া আছে ৰুচিবোধ অনুযায়ী তেওঁলোকে সংগীত চৰ্চা কৰিব পাৰে বাদ্যযন্ত্ৰ এটা শিকিব পাৰে নানান ধৰণৰ কথা আছে কিন্তু ইণ্টাৰনেট নহয় ইণ্টাৰনেট কেৱল পঢ়া শুনাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ বাবে আৰু বাকী কোনো কামৰ কাৰণে ইণ্টাৰনেটটো ব্যৱহাৰ কৰিবলৈ দিয়া উচিত নহয় কিয়নো এইটো বয়সত এডিকশ্যন হোৱাৰ প্ৰৱণতা খুবেই বেছি ইয়াৰ বাহিৰে আপোনালোকৰ ল'ৰা ছোৱালীয়ে কাৰ সৈতে যোগাযোগ তেওঁলোকৰ আছে তেওঁলোকৰ লগ বন্ধু ভালনে পঢ়া শুনা কৰা বিধৰণে শৃংখলাবদ্ধতা মানি চলা লগ বন্ধু নে অকমান অবাধ্য উদণ্ড ল'ৰা ছোৱালী সেইখিনি খবৰ কিন্তু মাক দেউতাকে ৰাখিব লাগিব অভিভাৱকে ৰাখিব লাগিব কিয়নো এনেকুৱা কাৰ্যবিলাক সাধাৰণতে অকলশৰে নহয় সাধাৰণতে একাধিক মানুহ ইয়াতে জড়িত হৈ থাকে গতিকে এনেকুৱা ধৰণৰ অপৰাধবিলাক ঘটাৰ ক্ষেত্ৰত গতিকে সেইখিনিও কিন্তু কোনোবা যদি ল'ৰা ছোৱালী মোৰ লগত মোৰ সন্তানটিৰ যদি এনেকুৱা এজন বন্ধু আছে যোনে পঢ়া শুনা নকৰে অনাই বনাই ঘূৰি ফুৰে তেওঁৰ সংগ দোষ আছে তেতিয়াহ'লে মই মোৰ সন্তানটিক সাৱধান কৰি দিয়া উচিত ইয়াৰ বাহিৰে মই ভাবোঁ যে তেওঁলোকক এই যে আজি যিটো এটা ঘটনা ঘটিল আজি যে আমি এটা অনুষ্ঠান কৰিছোঁ বা আমি কথাখিনি পাতিছোঁ প্ৰত্যেকজন অভিভাৱকে এনেকুৱা অনুষ্ঠান ল'ৰা ছোৱালীক দেখুওৱা উচিত এনেকুৱা চিনেমা ল'ৰা ছোৱালীক দেখুওৱা উচিত যে এনেধৰণৰ কামত লিপ্ত হ'লে ভৱিষ্যত পৰিণতি কেনেকুৱা হয় ভৱিষ্যতে গতিকে এইখিনি কাম খুব দৰকাৰ সদায় আমি কওঁ যে মাতৃ পুত্ৰৰ সম্বন্ধ নাইকিয়া হৈ গ'ল মই সকলোকে জনাব বিচাৰিছোঁ যে যিকোনো এডিক্ট সেয়া ইণ্টাৰনেট এডিকশ্যন হওক গেমিং এডিকশ্যন হওক এলকহল এডিকশ্যন হওক হেৰইন কোকেইন এডিকশ্যন হওক যিকোনো নিচা সেৱন কৰা ব্যক্তি এজনৰ ক্ষেত্ৰত যেতিয়া এডিকশ্যন হৈ যাব তেতিয়াহ'লে তেওঁ কাৰো সন্তান হৈ নাথাকে কাৰো ভাতৃ হৈ নাথাকে অনবৰতে যে সেইটো অৱস্থাত থাকে তেনেকুৱা নহয় কিন্তু এনেকুৱা সময় কিছুমান আহে যে তেওঁৰ উইথড্ৰল হয় অৰ্থাৎ কোনো এডিকশ্যন এদিনৰ ভিতৰত নহয় গেমিং এডিকশ্যনো এদিনৰ ভিতৰত নহয় লাহে লাহে প্ৰথমতে হয়তো 20 মিনিট আধা ঘণ্টা খেলিছিল লাহে লাহে সেইটো এঘণ্টা হ'ল লাহে লাহে সেইটো 5 ঘণ্টা 6 ঘণ্টা একেলেঠাৰিয়ে 8 ঘণ্টা হৈ গ'ল আৰু বিশেষকৈ দেখা যায় যে উজাগৰি নিশা কটাই তেওঁলোকে উজাগৰি নিশা কটাই তেওঁলোকৰ দৃষ্টিশক্তি কমি যায় তেওঁলোকৰ ডিঙি স্পণ্ডিলাইটিছৰ সমস্যা হয় তেওঁলোক শকত হৈ যায় তেওঁলোকৰ কোনো ধৰণৰ শাৰীৰিক ব্যায়াম নোহোৱা হৈ যায় লগতে মানসিক সমস্যা উদ্বিগ্নতা বাঢ়ে হতাশা বাঢ়ে আত্মহননৰ সম্ভাৱনা বাঢ়ে সাইকোসিস বাঢ়ে সকলোবিলাক হয় কিন্তু পিতৃ অভিভাৱক এজনে কেতিয়া সন্দেহ কৰিব যে হয়তো মোৰ সন্তানটিৰ ইণ্টাৰনেট এডিকশ্যন বা গেমিং এডিকশ্যনৰ ফালে গৈ আছে যেতিয়া আপুনি আপোনাৰ সন্তানটিক দেখিব তেওঁ আপোনাৰ সৈতে মিলামিছা কমাই দিছে কথা বতৰা কমাই দিছে নিজৰে কোঠাৰ ভিতৰত আবদ্ধ হৈ থাকে অনবৰতে মোবাইল ফোনটো ব্যৱহাৰ কৰি থাকে নিশ্চয় বিহেভিয়াৰেল চেঞ্জ দেখিব দ্বিতীয় কথা তেওঁ খিংখিঙীয়া হ'ব তেওঁক ভাত খাবলৈ মাতিলেও তেওঁ হয়তো কেতিয়াবা মোবাইল ফোনটো হাতত লৈ আহিব গেমটো খেলি থাকিব তেওঁৰ চকু কেৱল মোবাইল ফোনৰ স্ক্ৰীনত কেতিয়াবা তেওঁ ভাত খাবলৈ মাতিলে তেওঁ খাবলৈ ইচ্ছা নকৰিব ক'ব মোৰ কোঠালৈ পঠিয়াই দিয়া অৰ্থাৎ তেওঁ আপোনাৰ পৰা তেওঁলোকৰ দূৰত্ব বাঢ়ি যাব লগতে পঢ়া শুনাত অৱনতি ঘটিব মানুহৰ পৰা ক্ৰমান্বয়ে আঁতৰি আহিব যদি তেওঁৰ সহযোগী আছে কেৱল তেওঁলোকৰ লগতহে সম্বন্ধ ৰাখিব এনেকুৱা সন্দেহজনক আচৰণ যদি দেখে নিশা দেখিছে সন্তানটি খোৱা নাই দিনৰ দিনটো শুই কটাইছে পঢ়া শুনা কৰা নাই খং ৰাগ বাঢ়িছে আপোনালোকৰ পৰা দূৰত্ব বাঢ়িছে আগতে সন্তানটি এনেকুৱা নাছিল নতুনকৈ এনেকুৱা হৈছে তেতিয়াহ'লে লগতে মোবাইল ফোনটো তেওঁ কেতিয়াও নেৰে কাৰ মোবাইল ফোনটো অনবৰতে তেওঁ লক ৰাখে আৰু মাক দেউতাকে সেই মোবাইল ফোনটো যদি কাঢ়ি ল'বলৈ বিচাৰে তেতিয়াহ'লে সন্তানটি উগ্ৰ হৈ উঠে তেতিয়াহ'লে এইবিলাক সন্দেহ এইবিলাকেই লক্ষণ যে হয়তো আপোনাৰ সন্তানটি গেমৰ এডিক্ট হৈ পৰিছে নাইবা ইণ্টাৰনেটৰ অন্য কিবা এটাৰ এডিক্ট হৈ পৰিছে পৰ্নোগ্ৰাফিও হ'ব পাৰে বা ছ'চিয়েল মিডিয়াৰো এডিকশ্যন হ'ব পাৰে সেই মুহূৰ্ততে আপোনালোকে চিনাক্তকৰণ কৰিব লাগিব কথা পাতিবলৈ চেষ্টা কৰিব লাগিব সন্তানটিৰ সৈতে তেওঁৰ লগ বন্ধু কোন আছে সেইখিনিও চিনাক্তকৰণ কৰিব লাগিব আৰু প্ৰয়োজন যদি হয় কাউন্সেলিং বা মনোৰোগ চিকিৎসকৰ কাষ চাপিব লাগিব নিশ্চয় ধন্যবাদ ডক্টৰ সংগীতা দত্ত এইখিনি সময় আপুনি আমাক দিলে অত্যন্ত এটা চিন্তনীয় আৰু উদ্বেগজনক প্ৰসংগত এইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ মতামত আপুনি আগবঢ়ালে বিশেষকৈ অভিভাৱকসকলৰ প্ৰতি আপোনাৰ যি আহ্বান আমিও আশা প্ৰকাশ কৰিছোঁ অভিভাৱকসকলেও এই শিৱসাগৰ কাণ্ডৰ পৰাই হওক কিছু শিক্ষা লওক তেওঁলোকৰ সন্তানৰ প্ৰতি দৃষ্টি ৰাখক আৰু উচিত সময়ত উচিত ব্যৱস্থা গ্ৰহণ কৰক যাতে বিপথে পৰিচালিত নহয় আপোনাৰ সন্তানটি কাৰোবাৰ প্ৰৰোচনাত পৰি বা এই ইণ্টাৰনেট এডিকশ্যনৰ বলি যাতে হ'বলগীয়া নহয় তাৰ প্ৰতি অতিকৈ আপুনি নজৰ ৰাখিব লাগিব দৃষ্টি ৰাখিব লাগিব আপোনাৰ সন্তানটিৰ ওপৰত আপোনাৰ সন্তানটিৰ আচৰণৰ ওপৰত ইতিমধ্যে ডক্টৰ সংগীতা দত্তই কৈছে যে
কোকেইন হেৰইনতকৈ অতি ভয়াৱহ এই ইণ্টাৰনেট এডিকশ্যন গতিকে এতিয়াৰে পৰা সজাগ হওক আপোনাৰ সন্তানটিৰ ক্ষেত্ৰত ধন্যবাদ ডক্টৰ সংগীতা দত্ত এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম আৰু কেইবাটাও ইছ্যুৰ ওপৰত আমি কথা পাতিম তাৰ পূৰ্বে দ্য প্ৰাইম শ্ব'ত লৈছোঁ এটি বাণিজ্যিক বিৰতি মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আজি পুৱাৰে পৰা যুদ্ধকালীন প্ৰস্তুতি যুদ্ধকালীন পদক্ষেপ গ্ৰহণ কৰা হ'ল মঙলদৈৰ গৰুখুটিত বিগত বহু বছৰ ধৰি গৰুখুটিৰ বিভিন্ন অঞ্চলত বিস্তৰ অঞ্চলত বেদখল চলি আহিছে যেহেতু আমি সকলোৱে জানো গৰুখুটিত এক বৃহৎ কৃষি প্ৰকল্পৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এক অভিলাষী কৃষি প্ৰকল্পৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে তাৰ কামো আগবাঢ়িছে আৰু এই ক্ষেত্ৰত যি উচ্ছেদ হৈ আছে সেই অঞ্চলসমূহ উচ্ছেদমুক্ত কৰিবলৈ বেদখলমুক্ত কৰিবলৈ আজি উচ্ছেদ অভিযান চলাই প্ৰশাসনৰ এটা বৃহৎ দল উপস্থিত হয় আৰু 8টা ভাগত বিভক্ত হৈ প্ৰশাসনে চলাই উচ্ছেদ অভিযান মুঠৰ ওপৰত এক যুদ্ধকালীন প্ৰস্তুতিৰে উচ্ছেদ চলালে জিলা প্ৰশাসনে 8টাকৈ দলে পৃথকে চলাই উচ্ছেদ অভিযান ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান সন্দৰ্ভত আমি কথা পাতিম আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে কিন্তু তাৰ পূৰ্বে আমি আগবঢ়াই লৈছোঁ এক বিশেষ ৰিপৰ্ট চিপাঝাৰৰ গৰুখুটিত প্ৰশাসনৰ উচ্ছেদ অভিযান ৭৭,৪০০ বিঘা বেদখলি মাটিত চলিল উচ্ছেদ পুৱাৰে পৰা ৰন্ধলিত পৰিণত হ'ল চিপাঝাৰৰ গৰুখুটি ৰাজ্য চৰকাৰে কেবিনেটত চিপাঝাৰৰ গৰুখুটিত কৃষি প্ৰকল্প নিৰ্মাণৰ কাম হাতত লোৱাৰ পিছতেই বিশেষভাৱে তৎপৰ হ'ল মঙলদৈ প্ৰশাসন সোমবাৰে অবৈধভাৱে বেদখল কৰি থকা ৭৭,৪০০ বিঘা চৰকাৰী মাটি মুক্ত কৰাৰ উদ্দেশ্যে মঙলদৈ প্ৰশাসনে চলালে উচ্ছেদ অভিযান উল্লেখ্য যে চিপাঝাৰৰ ঢলপুৰত নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত কৃষি প্ৰকল্পৰ বৃহৎ ভূমিত দীৰ্ঘদিনৰ পৰা বেআইনীভাৱে বাস কৰি আহিছিল ৫০০ৰো অধিক পৰিয়াল অবৈধভাৱে চৰকাৰী মাটি বেদখল কৰি থকা পৰিয়ালসমূহৰ বাসগৃহসমূহ সোমবাৰে জেচিবি আৰু বুলডোজাৰৰ সহায়ত ভাঙি পেলাই প্ৰশাসনে ৬টাকৈ জনত চলা এই উচ্ছেদ অভিযানত এটাৰ পিছত আন এটা বাসগৃহ ভাঙি পেলোৱাৰ লগতে কাটি নষ্ট কৰা হয় খেতি বাতি চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ১ নং ঢলপুৰ ৩ নং ঢলপুৰ গৰুখুটি কিৰাকাটা কুৰুৱা ফুহুৰাতলিত প্ৰশাসনে চলাইছিল অভিযান আজি আমাৰ উচ্ছেদ অলমষ্ট 3,000 মান বিঘা মাটিত হ'ব আমি 5টা জোন হিচাপে আমি ধৰি পিনে 5টা জোনৰ উচ্ছেদ কৰা হৈছে আজি আমাৰ উচ্ছেদ অভিযানৰ লগে সমান্তৰালভাৱে আমাৰ আজি ট্ৰেক্টৰৰ দ্বাৰা হাল বোৱাও হৈ আছে গতিকে আমি খুব তাৎক্ষণিকভাৱে আমি কৃষি প্ৰকল্পৰ কামো ইয়াতে আৰম্ভ হ'ব অৱশ্যে উচ্ছেদিত স্থানৰ 275টা পৰিয়ালে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ বাবে সেইসমূহ পৰিয়ালৰ ঘৰ উচ্ছেদ কৰাৰ পৰা বিৰত থাকিল জিলা প্ৰশাসন ইফালে একাংশ উচ্ছেদিত লোকৰ ক্ষোভ প্ৰশাসনে জাননী নিদিয়াকৈ চলাইছিল উচ্ছেদ অভিযান ইয়াতে ধৰ 30-40 বছৰমান হ'ল খেতি বাতি কৰি খাওঁ 40 বছৰ হ'ল নাই জাননী দিয়া নাই কি কৈছিলে এনেই ভাঙি আছে আহি আমি হাইকোৰ্টত আমি হেৰি কৰিছোঁ 300 ঘৰ মানুহ সেইখিনি আমি ইফালে আছোঁ গতিকে আমি তাৰমানে আইনো আশ্ৰয় লৈছোঁ তো ভঙা নাই নটিছো দিয়া নাই জাননী দিয়া নাই আৰু ভাঙাও নাই ইতিমধ্যে এই বেদখল কৰি থকা অঞ্চলটোত আৰম্ভ কৰিছে কৃষি প্ৰকল্পৰ মাটি চহোৱা কাম য'ত ৰাজ্য চৰকাৰৰ 500ৰো অধিক যুৱক যুৱতীয়ে লাভ কৰিব স্বাৱলম্বনৰ পথ দ্ৰুতগতিত চলিছে কৃষি প্ৰকল্পৰ কাম ট্ৰেক্টৰে হাল বোৱা কাম আৰম্ভ কৰিছে আমি মাজত প্ৰায় এমাহ আগত আমি আৰম্ভ কৰিছিলোঁ কিন্তু প্ৰায় বাৰিষাৰ কাৰণে বৰষুণ আহি গ'ল বানপানী হৈ গ'ল সেইকাৰণে কিছুদিন আমাৰ কাম বন্ধ হ'ল এতিয়া ইয়াত ৰবি শস্যৰ পৰা আৰম্ভ কৰি আমাৰ এই সময়ত যি আমি বীজ লগাব পাৰোঁ সেই ধৰণে আমি চালি জাৰি চাই আছোঁ ক'ৰবাত মানে শাক পাচলিৰ খেতি ক'ৰবাত হয়তো আমাৰ সৰিয়হৰ খেতি ক'ৰবাত মৰাপাতৰ খেতি এনেধৰণে এই অঞ্চলত যি কৃষিৰ পৰা আমি উৎপাদন বেছি পাম তেনেধৰণে আমি আমাৰ উৎপাদনমুখী আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ ইফালে বিধায়ক মৃণাল শইকীয়াৰ মতে কংগ্ৰেছৰ ভুলৰ ফল ভুগিবলগীয়া হৈছে উচ্ছেদিত লোকসকলে
এতিয়াৰ পৰা খালী ভূমি দেখিলে কোনো লোককে বাস কৰিবলৈ দিয়া নহ'ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। আমাৰ কংগ্ৰেছ চৰকাৰবিলাকে আগতে যি এটা পৰম্পৰা সৃষ্টি কৰিলে, য'তে চৰাঞ্চল দেখে ত'তে বংগমূলৰ মুছলমান বহাই দি পেলাই এটা ভোট বেংকৰ সৃষ্টি কৰে। আৰু তাৰ ফলত কি হয়, ওচৰে পাজৰে যি স্থানীয় গাঁওবিলাক থাকে খিলঞ্জীয়া লোকৰ, সেই লোকসকল বসতিৰ কাৰণে অসুবিধাৰ সৃষ্টি হয়। ক'ৰবাত আমি চৰকাৰী মাটি যদি এনেই পৰি আছে, এনেই পৰি থাকিলে বুলি ক'ৰবাৰ পৰা অচিনাকি মানুহ এখিনি আহি কেতিয়াও দখল কৰিব নোৱাৰে। যদি দখল কৰে এনেকুৱা পৰিণতি হ'ব যে তেওঁলোকক উচ্ছেদ কৰা হ'ব। আনহাতে উচ্ছেদিত পৰিয়ালসমূহৰ সংস্থাপনৰ কথাটো প্ৰত্যাহ্বান হিচাপে দেখা দিছে চৰকাৰৰ সন্মুখত, কিয়নো এতিয়ালৈকে ক'ত সংস্থাপন দিয়া হ'ব পৰিয়ালসমূহক তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে উচ্ছেদিত লোকসকলে। কেমেৰাত প্ৰভাস সিঙৰ সৈতে চিপাঝাৰৰ পৰা নৱজ্যোতি মহন্ত আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তত চিপাঝাৰত থকা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে আমি সংযুক্ত হৈছোঁ। নৱজ্যোতি, ইতিমধ্যে গৰুখুটিত বৃহৎ ৰাজ্য চৰকাৰৰ যি অভিলাষী প্ৰকল্প, কৃষি প্ৰকল্পৰ কাম যুদ্ধংদেহী তৎপৰতাৰে আৰম্ভ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ আজি যি উচ্ছেদ অভিযান চলোৱা হ'ল, এই উচ্ছেদ অভিযান সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম। আজি সম্পূৰ্ণৰূপে বেদখলমুক্ত হ'লনে? সেই সমগ্ৰ অঞ্চলত যি ৩-৪ দশক ধৰি বেদখল চলাই আহিছিল একাংশ লোকে, সম্পূৰ্ণৰূপে উৎখাত কৰা হ'লনে তেওঁলোকক? যিহেতু বহু অভিযোগ, ক্ষোভ প্ৰকাশ কৰিছে, ক্ষোভ, অভিযোগ আৰু উত্তেজনাৰ মাজতে আজি বৃহৎ দলে, প্ৰশাসনৰ বৃহৎ দলে 5টা জোনত চলাইছে এই উচ্ছেদ অভিযান। হয়, নিশ্চয়কৈ আজি দেখিবলৈ পোৱা গ'ল যে আৰক্ষীৰ বৃহৎ এটা দল, প্ৰায় 1500 আৰক্ষী লৈ যি এই গৰুখুটি যি প্ৰকল্প হ'বলগীয়া স্থানত উচ্ছেদ অভিযান চলালে জিলা প্ৰশাসনে। আৰু দৰং জিলাই নহয়, জিলাখনৰ বাহিৰৰ কেইবাখনো জিলা, তেজপুৰ, গুৱাহাটী, মৰিগাঁও, নগাঁও আদিৰ পৰা আৰক্ষী অনা হ'ল, আনি সেই স্থানত আৰক্ষী মুঠায়ন কৰি উচ্ছেদ অভিযান চলোৱা হ'ল। ইতিমধ্যে আমি কৈছোৱেই যে পূৰ্বেও আমি উল্লেখ কৰিছোঁ যে যি বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে যি ঘোষণা কৰিছিল গৰুখুটি কৃষি প্ৰকল্প, এই কৃষি প্ৰকল্পৰ কাৰণে ভূমিসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল আৰু এই অসুবিধাসমূহ আঁতৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে, উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আজি 8টাকৈ দলে পৃথকে তেওঁলোকে উচ্ছেদ অভিযান চলালে। আৰু এই উচ্ছেদ অভিযানত আমি শেহতীয়া খবৰ লাভ কৰিছোঁ জিলা প্ৰশাসনৰ ফালৰ পৰা যে প্ৰায় 700টা ঘৰ, অৰ্থাৎ 700টা ঘৰৰ পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হ'ল। লগতে প্ৰায় 5,000 বিঘা ভূমি ইতিমধ্যে জিলা প্ৰশাসনৰ হাতলৈকে আনি এই যি গৰুখুটিৰ প্ৰকল্প ব্যৱহাৰ কৰাৰ কাৰণে সাজু কৰি তুলিছে। আৰু আমি যিহেতু পূৰ্বে উল্লেখ কৰি আহিছোঁ যে 77,420 বিঘা ভূমি দৰং জিলাৰ এই যি কৃষি প্ৰকল্পৰ কাৰণে ব্যৱহাৰ কৰা হ'ব চিপাঝাৰত, কিন্তু এই স্থানত কিন্তু 77,420 বিঘা ভূমি ইয়াতে নাই। জিলা প্ৰশাসনৰ পৰা অৱগত কৰিছে যে যিহেতু বেছি অংশ নদীৰ বুকুত আছে, তাৰ কাৰণে প্ৰায় এই প্ৰকল্পটোৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে সাজু কৰি তুলিছে প্ৰায় 12,000 বিঘা ভূমি ইতিমধ্যে জিলা প্ৰশাসনে সাজু কৰি তুলিছে এই যি প্ৰকল্পত ব্যৱহাৰ কৰিবৰ কাৰণে। আৰু কৈছে যে পৰৱৰ্তী সময়ত যিহেতু বাৰিষা অঁতৰাৰ পিছত আৰু ভূমি বৃদ্ধি হ'ব পাৰে, অৰ্থাৎ মাটি বৃদ্ধি হ'ব পাৰে, আৰু সেই মাটিত কৃষি প্ৰকল্পৰ কাম কৰা হ'ব। আজি যি উচ্ছেদ অভিযান চলোৱা হ'ল, বৃহৎ উচ্ছেদ অভিযান বুলি ক'ব লাগিব, কাৰণ 1500 আৰক্ষী লগত লৈ এই অভিযান চলোৱা হৈছে। আৰু দণ্ডাধীশ, অতিৰিক্ত উপায়ুক্ত, আৰক্ষী অধীক্ষক, যি কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিতিত এই উচ্ছেদ অভিযান চলোৱা হ'ল। আৰু নাওৰে গৈ অতি দুৰ্গম অঞ্চল যি অঞ্চলত নাও ভুটভুটিৰে যাতায়াত কৰিব লাগে, আৰু এই ভুটভুটিৰে যাতায়াত কৰি গৈ তেওঁলোকে এই উচ্ছেদ অভিযান চলালে। আৰু কৈছে যে কোনো কাৰণত এই যি ভূমি উচ্ছেদ কৰা হ'ল, এই উচ্ছেদ কৰা ভূমি যাতে কোনো কাৰণত কোনো লোক পুনৰ এই বেদখল নকৰে, তাৰ কাৰণেও সকিয়নি প্ৰদান কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। আৰু এটা আমি কথা উল্লেখ কৰিব লাগিব, কেইবাটাও পৰিয়ালৰ ঘৰ কিন্তু উচ্ছেদ কৰা নহ'ল। এটাই কাৰণ, তেওঁলোকে ইতিমধ্যে হাইকোৰ্টত এই বিষয়ে যি শুনানি হৈছে তেওঁলোকক তেওঁলোকে দিছে, আৰু কেছ দিয়াৰ কাৰণে ইতিমধ্যে সেইসমূহ ঘৰ এতিয়া উচ্ছেদ কৰা নহ'ল। আমি শেহতীয়াভাৱে জানিব পাৰিছোঁ যে প্ৰায় 5,000 বিঘা ভূমি, কৃষি ভূমি, ঘৰ বনাই থকা ভূমি, এইসমূহ উচ্ছেদ কৰি জিলা প্ৰশাসনৰ হাতলৈকে অনা হ'ল। আৰু 700 পৰিয়ালৰ ঘৰ উচ্ছেদ কৰি এক্সকেভেটৰৰ সহায়ত
ভাঙি দিয়া হ'ল আৰু লগতে মছজিদে হওক বা যিসমূহ চৰকাৰী অনুষ্ঠান আছিল যিসমূহ চৰকাৰী অনুষ্ঠান সেই স্থানত আছিল সেইসমূহ অনুষ্ঠান আছে তাৰ বাহিৰে বাকী যি ব্যক্তিগত যিসমূহ অনুষ্ঠান আছে বা যিসমূহ ব্যক্তিগত ঘৰ আছে সকলো যি বেদখল হৈ আছে এই বেদখলসমূহ ইতিমধ্যে মুক্ত কৰা হ'ল কিন্তু সম্পূৰ্ণভাৱে মুক্ত কৰাৰ কথা এতিয়া ক'ব নোৱাৰি কাৰণ সম্পূৰ্ণ মুক্ত হ'বলৈ আৰু বাকী আছে জিলা প্ৰশাসনৰ পৰা এই কথা অৱগত কৰিছে কাৰণ ৭৭,৪২০ বিঘা ভূমিৰ যদিও কোৱা হৈছে তাৰে কিন্তু মূলতঃ প্ৰায় ২২,০০০ পৰা ২৫,০০০ বিঘা ভূমিহে কৃষিৰ কাৰণে উপযোগী হ'ব বা ব্যৱহাৰ কৰিব পৰা যাব কিন্তু বৰ্তমান আমাক জিলা প্ৰশাসনৰ জানিব দিছে এই ৫,০০০ বিঘা ভূমিক লৈ প্ৰায় ১২,০০০ বিঘা ভূমি ইতিমধ্যে জিলা প্ৰশাসনে সাজু কৰি তুলিছে এই কৃষি প্ৰকল্প ব্যৱহাৰ কৰাৰ কাৰণে জয়ন্ত ধন্যবাদ নৱজ্যোতি মহন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ইতিমধ্যে নৱজ্যোতি মহন্তই আমাক জনাইছে যে কিছু পৰিয়ালক এতিয়া উচ্ছেদ কৰিব পৰা হোৱা নাই কিয়নো তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু আজি এক অভিযোগ উত্থাপন কৰিছে একাংশই যে আগতীয়াকৈ জাননী দিয়া হোৱা নাছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত কিছু ক্ষোভ অসন্তুষ্টিৰ মাজেৰে আজি এই উচ্ছেদ অভিযান চলোৱা হয় আৰু সম্পূৰ্ণৰূপে অনাগত সময়ত উচ্ছেদ কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা এই কথা সদৰি কৰিছে মুঠৰ ওপৰত গৰুখুটিক সাজু কৰি তুলিব সম্পূৰ্ণৰূপে আৰু য'ত বহু স্থানীয় যুৱকে সংস্থাপন লাভ কৰিব নিবনুৱা সমস্যা ৰোধ কৰিব পৰা যাব এই প্ৰকল্পৰ জৰিয়তে এক অভিলাষী প্ৰকল্প বহু হাজাৰ বিঘা ভূমিত এই প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু যাৰ বাবে বেদখলীকৃত ভূমিসমূহ আজি উচ্ছেদ কৰিলে প্ৰশাসনে আৰু দ্য প্ৰাইম শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড আমি উভতি আহিছোঁ দ্য প্ৰাইম শ্ব'ৰ পৰৱৰ্তী অংশলৈ সন্মুখত আছে ৬টা সমষ্টিৰ উপ নিৰ্বাচন এই উপ নিৰ্বাচনক লৈ শাসক বিৰোধীয়ে তৎপৰতা অব্যাহত ৰাখিছে কিন্তু এতিয়াও কংগ্ৰেছৰ অংক মিলি অহা নাই কংগ্ৰেছৰ সমীকৰণ এতিয়াও মিলি অহা নাই কেনেদৰে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৬টা সমষ্টিত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব নে ঐক্যবদ্ধ হৈ বিৰোধী ঐক্যবদ্ধ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোনো এক সমাধান সূত্ৰ তেওঁলোকৰ এতিয়াও ওলোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আজি কংগ্ৰেছৰ অৰ্থাৎ এপিচিচিৰ সভাপতি ভূপেন বৰাই মিলিত হয় এক বিশেষ বৈঠকত এই বৈঠকখনত উপস্থিত থাকে বাতৰি কাকত আৰু টিভি চেনেলৰ সম্পাদকসকল আৰু বাতৰি কাকত আৰু টিভি চেনেলৰ সম্পাদকসকলৰ পৰামৰ্শ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু উপ নিৰ্বাচন সন্দৰ্ভতো বিশেষভাৱে আজি আলোচনা কৰা হয় এই বৈঠকত এই সন্দৰ্ভত আমি আলোচনা কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে কিন্তু তাৰ পূৰ্বে আগবঢ়াই লৈছোঁ বিশেষ ৰিপৰ্ট বাৰম্বাৰ ৰাইজে বিৰোধীৰ আসনলৈ প্ৰক্ষেপ কৰা কংগ্ৰেছক কেনেকৈ শক্তিশালী কৰিব পাৰি এই বিষয়ক লৈ সোমবাৰে এনেদৰে আলোচনাত বহিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰাজ্যৰ একাংশ বাতৰি কাকত আৰু টিভি চেনেলৰ সম্পাদকৰ সৈতে আলোচনাত বহি পৰামৰ্শ ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে তেখেতসকলৰ যি বৈচিত্ৰ্যময় আৰু গাম্ভীৰ্যময় অভিজ্ঞতা সেইখিনি উজাৰি পেলাই তেখেতসকলে আমাক ৰাজ্যখনৰ স্বাৰ্থত অসমবাসীৰ স্বাৰ্থত আমি কাম কৰিবৰ কাৰণে যিধৰণে তেখেতসকলে দিহা পৰামৰ্শ দিছে আৰু যিধৰণে সন্মুখত তেখেতসকলে আমাক আমাৰ ভুলবিলাক উদঙাই দেখুৱাইছে আমাৰ বিভিন্ন কৌশল বা চিন্তা চৰ্চাক তেখেতসকলে যিধৰণে নিমুখ সমালোচনা কৰিছে এইখিনি আহি থকা দিনত আমাৰ দলটো জনমানসত প্ৰতিষ্ঠিত হোৱাত অধিক জনপ্ৰিয়তা আহৰণ কৰাত আৰু আগলৈ শক্তিশালী ৰূপত আগবাঢ়ি যোৱাত সহায় কৰিব আসন্ন উপ নিৰ্বাচন সন্দৰ্ভতো কেতবোৰ আলোচনা হয় সোমবাৰৰ এই বৈঠকত উপ নিৰ্বাচন অকলে খেলাৰ বাবেই এই পৰ্যন্ত চিন্তা চৰ্চা কৰি আছে বুলি বৈঠকৰ অন্তত সদৰি কৰে সভাপতি ভূপেন বৰাই আজি দেশত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই কিন্তু আমি প্ৰাৰ্থিত্বৰ প্ৰত্যাশীসকলৰ পৰা আবেদন বিচাৰিছোঁ ২৭ ছেপ্টেম্বৰ আমি লাষ্ট ডেট দিছোঁ ২৭ ছেপ্টেম্বৰ যেতিয়া আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ আবেদন পাম সেই প্ৰাৰ্থীসকলৰ সামৰ্থ্য আৰু তেওঁলোকৰ সাংগঠনিক শক্তি এই গোটেইবিলাক কথা বিবেচনা কৰাৰ পাছত আমি অকলে খেলিম নে কাৰোবাক লগত ল'ম তাৰ চূড়ান্ত সিদ্ধান্ত ল'ম ইফালে উপ নিৰ্বাচনত এককভাৱে অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈয়ে ক'লে বিৰোধী একগোট হোৱাৰ ক্ষেত্ৰত আপত্তি নাই কিন্তু নিৰ্বাচন অকলেহে খেলিব কংগ্ৰেছে কাৰ্যকৰ্তাসকলে বিচাৰে যে কংগ্ৰেছ দল ইতিমধ্যে অকলে থিয় হ'ব লাগে
আৰু মোৰ কথা হ'ল যে কংগ্ৰেছ দল সদায় বিচাৰে যে বিৰোধী দল একজোট হওক। ইফালে মৰিয়নি আৰু থাওৰা সমষ্টিৰ প্ৰাৰ্থীক লৈ শুনক কি মন্তব্য কৰিলে দুই কংগ্ৰেছী নেতাই। যদি কোনোবা এটা আঞ্চলিক দল বিজেপিক দুৰ্বল কৰিবলৈ বিচাৰে তো কংগ্ৰেছক সহায় কৰক। কথা কয় আকৌ বিৰোধী দলৰ একতাৰ বাবে আৰু ব্যৱহাৰ আকৌ তাৰ বিপৰীতে। যিজন মানুহে নিজৰ গালত চৰিয়াই চৰিয়াই গাল ফুলাই দিয়ে, নিজৰ গালত চৰিয়াই চৰিয়াই দাঁতেদি তেজ বিৰিঙাই দিয়ে, তেওঁ নিজক কিমান মহা অপৰাধী বুলি কয়। সেই মহা অপৰাধীক ৰাইজে বিজয় মালা পিন্ধাব নিদিয়ে। দল বাগৰা মানুহক যেতিয়া ৰাইজে প্ৰশ্ৰয় দিয়া বন্ধ কৰিব, দল বাগৰা মানুহক যেতিয়া ৰাইজে শাস্তি দিয়া আৰম্ভ কৰিব, দল বাগৰিবলৈ কোনো সাহস নকৰে। গোলাঘাটৰ পৰা ইউনুছ আলীৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ এইখিনি মুহূৰ্তত। বিজু, যি সময়ত 6টা সমষ্টিৰ উপ নিৰ্বাচনক লৈ কুচকাৱাজ চলাই আছে, প্ৰত্যেকটো দলেই তৎপৰতা অব্যাহত ৰাখিছে। এফালে যদি প্ৰাৰ্থিত্বক লৈ তৎপৰতা আৰু আনফালে বিভিন্ন সমীকৰণত ব্যস্ত হৈ আছে প্ৰত্যেকটো দল। কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয় এয়াই যে এতিয়াও কিন্তু কোনো ধৰণৰ এটা সমাধান সূত্ৰ ওলোৱা নাই কংগ্ৰেছৰ ক্ষেত্ৰত, যিহেতু বাৰে বাৰে প্ৰতিটো নিৰ্বাচনত বিৰোধীৰ আসনত প্ৰক্ষেপ কৰি আহিছে কংগ্ৰেছক ৰাইজে। গতিকে তেনেস্থলত কেনেদৰে অৱতীৰ্ণ হ'ব উপ নিৰ্বাচনত, সমাধান সূত্ৰ কিন্তু এতিয়াও নাই কংগ্ৰেছৰ হাতত। হয়, আচলতে 2016 আৰু 2021 অসম বিধানসভাৰ দুয়োটা নিৰ্বাচনত ধাৰাবাহিকভাৱে কংগ্ৰেছ পৰাজিত হৈছে আৰু বিৰোধী আসনত ৰাইজে তেওঁলোকক প্ৰক্ষেপ কৰিছে। এনে সন্ধিখনত বিগত সময়ছোৱাত কাউন্সিল ইলেকশ্যনেই হওক, পঞ্চায়ত ইলেকশ্যনেই হওক বা পৌৰসভা পৌৰ নিগম সকলো নিৰ্বাচনতে আচলতে পৰাজিত হৈ আহিছে কংগ্ৰেছ। এনে সন্ধিখনত নতুনকৈ সভাপতিৰ দায়িত্ব লোৱা প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰাই কেতবোৰ কাৰ্যসূচী তেওঁ গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্ত ঘূৰিছে, জিলা কংগ্ৰেছ কৰ্মীসকল, ব্লক কংগ্ৰেছ কৰ্মীসকলৰ সৈতে আলোচনা চলিত হৈছে। বেছিদিন নাই 6টা সমষ্টিতে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই উপ নিৰ্বাচনত কিন্তু মহাজোঁট হিচাপে এইবাৰ তেওঁলোক আগবাঢ়িব বিচৰা নাই, অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁলোকে ঘোষণা কৰিছে। আৰু এই ক্ষেত্ৰত তেওঁলোকে ৰাজহুৱাকৈও কৈছে যে তেওঁলোকে অকলে প্ৰাৰ্থিত্ব দিব আৰু অকলে উপ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু কথা হ'ল মহাজোঁট হোৱাৰ পাছতো কিন্তু তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলে 2021 নিৰ্বাচনত। সন্ধিখনত এইবাৰ উপ নিৰ্বাচনত তেওঁলোকে অকলে প্ৰাৰ্থিত্ব দি অকলে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কিমান আগবাঢ়িব সেইটো সকলোৱে অৱগত। আৰু ৰাজনৈতিক বিশ্লেষকসকলে এটা কথা কৈছে, ঠিক আছে অকলে এআইডিএফক আঁতৰাই তেওঁলোকে যিহেতু আগবাঢ়ি বিচাৰে তেতিয়াহ'লে তেওঁলোক সাংগঠনিকভাৱে শক্তিশালী হ'ব, কিন্তু উপ নিৰ্বাচনত তেওঁলোকে এখনো আসন পাবনে নাই সেইটো সন্দেহৰ অৱকাশ আছে বুলি এই মুহূৰ্তত ৰাজনৈতিক বিশ্লেষক মহলে উল্লেখ কৰিছে, দাবী কৰিছে। আৰু তেনে মুহূৰ্তত আজি গুৱাহাটী মহানগৰীৰ এখন অভিজাত হোটেলত বাতৰি কাকতৰ সম্পাদক আৰু টিভি চেনেলৰ একাংশ সম্পাদকৰ সৈতে ভূপেন বৰা আৰু লগত কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়স্থ এক বৈঠকত মিলিত হৈছে। প্ৰায় 2.5 ঘণ্টা ধৰা বাৰ্তালাপ হ'ল। জ্যেষ্ঠ সাংবাদিক আৰু সম্পাদকসকলে বহু পৰামৰ্শ আগবঢ়ালে আৰু ভূপেন বৰাই বৈঠকৰ অন্তত কৈছে যে তেওঁ এখন কৰ্মশালাত অংশগ্ৰহণ কৰা যেন লাগিলে আৰু ভুল গুটি যিখিনি আছিল সেইখিনি দেখুৱাই দিয়াৰ বাবে তেওঁ সম্পাদকসকল, জ্যেষ্ঠ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰে। হয়, কিন্তু যেহেতু আপুনি উল্লেখ কৰিলে যে ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এখনো আসন লাভ কৰাৰ সম্ভাৱনা ক্ষীণ, তেনেস্থলত যি সময়ত কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰাৰ সপোন দেখি এনেদৰে আগবাঢ়িব ওলাইছে, সাংসদ গৌৰৱ গগৈ হওক বা ভূপেন বৰাই হওক, এটা কথা তেওঁলোকে উল্লেখ কৰিছে, বিৰোধী ঐক্যবদ্ধ হোৱাত কোনো আপত্তি নাই, কিন্তু তেওঁলোকে নিৰ্বাচন অকলেহে প্ৰতিদ্বন্দ্বিতা কৰিব। কি তাৎপৰ্য বহন কৰিছে বিষয়টোৱে? সকলো বিষয় পৰ্যবেক্ষণ কৰিলে এটা কথাই ঠিক যে শাসকীয় পক্ষত থকাৰ সময়ত উপ নিৰ্বাচন যেতিয়া হয়, শাসকৰ পক্ষেই আচলতে সেই উপ নিৰ্বাচনসমূহৰ ফলাফল গতি কৰা দেখা যায়। আৰু এইবাৰ যি উপ নিৰ্বাচন হবলৈ গৈ আছে 6টা সমষ্টি, মাজুলী, হাওৰা, মৰিয়নি, তামুলপুৰ, গোসাইগাঁও আৰু ভবানীপুৰ, এইকেইটা সমষ্টিটো আচলতে কংগ্ৰেছৰ দুটা সমষ্টি আছিল, মৰিয়নি আৰু থাওৰা, ইফালে ভবানীপুৰ এআইডিএফৰ আছিল। কিন্তু এতিয়া যি ৰাজনৈতিক অংশ বিজেপিৰ ফালৰ পৰা সৃষ্টি কৰা হৈছে, সেই ৰণকৌশলত বিৰোধী তাত গৈ এক ভাল ফলপ্ৰসূ
ৰিজাল্ট যে নাপাব সেইটো নিশ্চিত হৈ পৰিছে আৰু এই ক্ষেত্ৰত ৰাজনৈতিক বিশ্লেষকসকলে উল্লেখ কৰিছে যে বিজেপিৰ যি ৰণকৌশল সেই ৰণকৌশলত অকলশৰীয়াকৈ কংগ্ৰেছে খেলিলে বিশেষ ফলাফল লাভ কৰিব নোৱাৰিব কিন্তু অকলে খেলি তেওঁলোকে কংগ্ৰেছৰ সাংগঠনিক ভেটিটো সুদৃঢ় কৰিবলৈ সক্ষম হ'ব সেইটো কিন্তু ঠিক হয় ধন্যবাদ বিজু ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আজি বৈঠক সন্দৰ্ভত এইখিনি তথ্য আপুনি আমাক জনালে গতিকে তেনে ক্ষেত্ৰত বিভিন্ন দিশ পৰ্যালোচনা কৰিছে কংগ্ৰেছে আজি পৰামৰ্শ গ্ৰহণ কৰিছে সম্পাদকসকলৰ পৰা গতিকে এই পৰামৰ্শ গ্ৰহণ কৰি আগন্তুক উপনিৰ্বাচনত কেনেদৰে অৱতীৰ্ণ হয় কংগ্ৰেছ অত্যন্ত লক্ষণীয় হ'ব আৰু যেহেতু উল্লেখ কৰা হৈছে যে ঐক্যবদ্ধ হোৱাত বিৰোধী ঐক্যবদ্ধ হোৱাত আপত্তি নাই কিন্তু তেওঁলোকে নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোন দিশলৈ যায় এই সমূহ সিদ্ধান্ত পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু দ্য প্ৰাইম শ্ব'ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড কেতিয়া খোল খাব ৰাজ্যৰ ছবি গৃহসমূহ এই সন্দৰ্ভত চৰকাৰে অব্যাহত ৰাখিছে চিন্তা চৰ্চা আৰু শিলচৰত এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়া খুলিব চিনেমা হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে তথ্য মই চিনেমা হলৰ মালিকবিলাকক কৈছো যে হুলস্থুল কৰি কি লাভ আছে খুলি দিলো তাৰ পিছত কোভিড বাঢ়িলে আকৌ বন্ধ হ'ব গতিকে এনেকে খুলিব লাগে যাতে বন্ধ নহয় এটা জেদ কৰা কথাটো নহয় এবাৰে পেইন হয় বাৰে বাৰে যাতে হৈ নাথাকে কাৰণে আমি ক্লাছ 10 খুলি দিলো কলেজ খুলিছো হোষ্টেল খুলিছো obviously আমি সিনেমা হল খুলি বাট এটো মুক প্ৰেছাৰ দিব নালাগে কাৰণ ইট ইজ নট এ পলিটিক্যাল ইস্যু ইট ইজ এ হেলথ ইস্যু আৰু প্ৰেছাৰৰ সন্মুখত মোৰ টিকিলেতো মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে কোভিডৰ তৃতীয় লহৰৰ বিৰুদ্ধেও যুঁজ দিবলৈ ৰাজ্য চৰকাৰ সাজু বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ থাৰ্ড ৱেভৰ কাৰণে আমি ৰেডি হৈ আছো যদি ৱেভ আহে আমি চিলড্ৰেন হস্পিটাল হল শিলচৰ মেডিকেল কলেজত আমি 40 বেডেড পিকু আমি উদ্বোধন কৰিছো so we are ready to face but I think the way now vaccination program is going on aru manuhe jiman vaccine loise probably third wave ahileও iman beshi bhayaboh nohobo pare maybe manuhe vaccines to 100% jodi abar ami loi lobo paru then third wave ahileও we will be able to face it দুদিনীয়া কাৰ্যসূচীৰে শিলচৰত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰৰ পৰা পোনে পোনে দিল্লীলৈ ৰাওনা হোৱাৰ প্ৰাক মুহূৰ্তত সংবাদমেল যোগেদি ক'লে শিলচৰৰ উন্নয়নৰ বাবে চৰকাৰে হাতত লোৱা পেকেজৰ কথা ক'লে শিলচৰত ডিচি কাৰ্যালয় ভৱন নতুনকৈ নিৰ্মাণ হ'ব পূজাৰ পিছতেই শিলচৰৰ মিনি সচিবালয়ৰ কাম আৰম্ভ হ'ব 2022ৰ পূজাৰ আগত নিৰ্মাণ হ'ব কৰ্কট হাস্পতাল ভুৱন পাহাৰ পৰ্যটনথলীৰ উন্নয়নৰ বাবে 10 কোটি টকাৰ আবণ্টন দিয়া হ'ব ভুৱন তীৰ্থৰ কাঠামো উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পৰ্যটন বিভাগে 10 কোটি টকা ইতিমধ্যে আঁচনি মঞ্জুৰ কৰিছে আমি এটা কলাক্ষেত্ৰৰ আৰ্হিত খাসপুৰৰ যিটো ৰাজাবাৰী জাগা আছে তাক আমি এটা খুব ভাল টুৰিজিম ডেষ্টিনেশ্যনলৈ আমি ৰূপান্তৰ কৰোঁ শিলচৰৰ বাবে খুব প্ৰয়োজনীয় কেথলেব এটা আমি খুব সোনকালে শিলচৰত দিয়াৰ আমি ব্যৱস্থা কৰোঁ শিলচৰত ডিচি অফিচটো নতুনকৈ আমি বনাব খুজিছোঁ আমি ইতিমধ্যে 50 কোটি টকা শিলচৰৰ ডিচি অফিচৰ কাৰণে ৰাখিছোঁ আৰু শিলচৰৰ যিটো মিনি ছেক্ৰেটাৰিয়েট আমি কৰিছোঁ 116 crore rupees আমি ইতিমধ্যে তাত চেংচন কৰিছোঁ আৰু মোৰ মনত বিশ্বাস যে পূজাৰ পিছতে ফুল সুইং আমি মিনি ছেক্ৰেটাৰিয়েটৰ কামো আমি আৰম্ভ কৰিব পাৰিম হিন্দুস্তান পেপাৰ মিলক লৈও আশাব্যঞ্জক মন্তব্য মুখ্যমন্ত্ৰীৰ অন HPC আমাৰ বহুতখিনি ভাল ডিছকাশ্যন হৈ আছে আৰু মোৰ মনত বিশ্বাস যে খুব সোনকালে আমি হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ যিটো প্ৰব্লেম আছে সেইটো আমি ৰিজল্ভ কৰিব পাৰিম শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট আৰম্ভ হ'ল হাফ পেণ্ট কাণ্ডৰ তদন্ত দেওবাৰে তেজপুৰত 3জনীয়া কমিটিয়ে আৰম্ভ কৰে অনুসন্ধান কমিটিৰ সন্মুখত সাক্ষ্য প্ৰদান কৰে 3গৰাকী নিৰীক্ষকে
মাৰ্চ হোৱা নাই হাফ পেণ্ট বিতৰ্ক ইতিমধ্যে গঠন কৰি দিয়া 3জনীয়া তদন্ত সমিতিয়ে দেওবাৰে সাক্ষ্য গ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ নিৰীক্ষকৰ দায়িত্বত থকা 3গৰাকী নিৰীক্ষকৰ তদন্ত সমিতিক কি ক'লে 3গৰাকী নিৰীক্ষকে এতিয়াও নিজৰ স্থিতিত অটল 3জন পৰীক্ষা নিৰীক্ষক অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষাত নিৰীক্ষকৰ দায়িত্বত থকা গিৰিজানন্দ চৌধুৰী ফাৰ্মাচিউটিকেল ছায়েন্সৰ JN প্ৰধানী দীপাংকৰ শইকীয়া ৰেজাউল ইছলামৰ ঘোষণা আমি পৰীক্ষা দিবলৈ বাধা দিছিলোঁ ছাত্ৰীগৰাকীক কিন্তু ছাত্ৰীগৰাকীয়ে বাধা নামানি পৰীক্ষা দিছিল আমাৰ কলেজৰ ড্ৰেছ কোড আছে সাধাৰণ যিটো মানে কি আজিলৈকে তাৰমানে আমাৰ বহুত বছৰৰ অভিজ্ঞতাৰ পৰা কোনেও হাফ পেণ্ট পিন্ধি ক্লাছতো অহা নাই বা বিভিন্ন এক্সামতো অহা নাই তো অকণমান কোৱা হৈছে প্ৰস্পেক্টাছখন পঢ়িব লাগে তাত যদি আপোনালোকে চাই তেনেহ'লে আপোনালোকে গম পাব যে তাত যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ড্ৰেছ কোড সেই পৰীক্ষাটো যদি আমাৰ ইয়াত নহয় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে পাতিলে হয় কথাটো কৈছোঁ তাত যদি চেণ্টাৰটো হ'লে তেনেহ'লে ডেফিনেটলি তেওঁলোকে এলাউ নকৰিলে হয় কাৰণ তাত ক্লিয়াৰলি মেনশ্যন কৰা আছে কুৰ্তি চালোৱাৰ বা হাফ শ্লিভ তেনেকুৱাহে পিন্ধিব পাৰিব বুলি সেইটো মেনশ্যন কৰা আছে হাফ পেণ্টৰ কোনো মেনশ্যনে নাথাকে সেইটো কোনো ইনষ্টিটিউটত থাকিব নোৱাৰে আমি যিমান দূৰ জানো এক্সামত এটা ভাল প্ৰপাৰ ড্ৰেছ কোড এটা মেইনটেইন কৰি আহিলে ভাল হয় সেইটোৱে আমি কৰিলোঁ আৰু সেইটোৱে আজি অকণমান বিতৰ্কৰ সৃষ্টি কৰিছে প্ৰস্পেক্টাছখনতো আছিলে যিহেতু সিহঁতে এপ্লাই কৰিছে এপ্লাই কৰাৰ প্ৰস্পেক্টাছখনতো এটা ড্ৰেছৰ আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড